আজি আমাৰ আছে ফ্ৰেছাৰ্ছ, কিন্তু মই এতিয়ালৈকে যাবই পৰা নাই। ইমান ডাঙৰ বৰষুণ দি আছে, কেনেকৈ যাওঁ এতিয়া মই ভাবি আছোঁ। তো সেয়াই আজি ভাবিলোঁ এটা ভিডিঅ' কৰি ৰাখোঁ আমাৰ ইউনিভাৰ্চিটি ফ্ৰেছাৰ্ছ। মোৰ ভইচটো আহিছেনে মই নাজানো বাৰু। তো ওলাই মেলি ৰখি আছোঁ, কিন্তু বহুত কেইখন গাড়ীও গুচি গ'ল। কিন্তু মই গাড়ীকেইখনত উঠিবলৈ যাবলৈ মই ঘৰৰ পৰা ৰাস্তাই পাৰ হ'ব নোৱাৰিম এতিয়া। ঠিক আছে তেন্তে, ইউনিভাৰ্চিটি গৈ লগ পাই আছোঁ। ইউনিভাৰ্চিটি আহি যেন তেন পালোহি, তিতিবুৰি শেষ। ইমান ডাঙৰ বৰষুণ, ইয়াত আহি দেখিছোঁ বৰষুণ এটোপালো নাই। আৰু আজি মই পূৰা 1-1.5 ঘণ্টামান লেট হৈছোঁ, মানে পাব দিয়া টাইমতকৈ। এইফালে ষ্টেজ ৰেডি হৈ আছে, যিহেতু প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব 2:30ৰ পৰা। আৰু এহঁতি দুবাৰমান বোলে প্ৰেক্টিছ কৰিলেই। মই এতিয়া দুবাৰ লাষ্ট কৰি লওঁ, আৰু যিহেতু আমি অকল 2 দিন টাইম পাইছিলোঁ ৰিহাৰ্চেল কৰিবলৈ, সেইটো কাৰণে আমি আজি আকৌ কৰিছোঁ, যিহেতু বেষ্ট দিব লাগিব, কম্পিটিশ্যন হয়। আৰু আমাৰ এই গোটেই টিমটো হৈ গ'ল SBSৰ। ইয়াতে কেমেষ্ট্ৰি, ফিজিক্স আৰু মেথছৰ ষ্টুডেণ্ট গোটেইখিনিয়ে আমি আছিলোঁ। আৰু আজি আমি ইয়াতে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ 3টা বিহু। আমি মেজি দেখাইছিলোঁ, লগতে কাতি বিহু পৰম্পৰা, আৰু বহাগ বিহুৰ হুঁচৰিত মই ডান্স কৰিছিলোঁ। গোটেই ভিডিঅ'টো মই আপলোড কৰিম যেতিয়া মই পাই যাম। তো সেয়াই। ষ্টেচুন ভুল নকৰিবা তাই। প্ৰেক্টিছ কৰি হোৱাৰ পাছত এইফালে বাহঁত আহিলে মোক উলিয়াই দিবলৈ। পূজাবাই খোপা বান্ধি দিলে, আৰু মই যিহেতু মেকআপ চেকআপ একদম কৰিব নাজানো, সেইকাৰণে ধুনীয়াকৈ তাহাঁতিয়ে উলিয়াই দিলে। আৰু আজি মোৰ মিছ ফ্ৰেছাৰ্ছটো যিহেতু আছে, সেইকাৰণে একেবাৰে মেকআপটো কৰি লৈছোঁ। আৰু বেগত ভাল কিউট লাগিছে ন? বৰি বৰি লাগিছে একদম।
বৰেপত চকু দিয়ে পৰিব যেন লাগিছে অলৰেডি পৰি আছেই এতিয়া ভাল লাগিছে লিপষ্টিকটো ঠিকে আছে অঁ কষ্টৰি গাই পেলাই চাই দিয়া অসমীয়াৰ প্ৰাণৰ প্ৰতিটো স্পন্দন প্ৰতিটো নিশ্বাস প্ৰশ্বাস প্ৰতিটো অনুভূতি বিহুৰ বুকুতেই চিৰ প্ৰৱাহিত চিৰ প্ৰতিফলিত শৰতৰ ৰিব ৰিব বতাহৰ মধুৰ পৰশত আহিনৰ সংক্ৰান্তিত কাতি বিহু পালন কৰা হয় প্ৰকৃতিৰ বিপুল পৰিভৰৰ সময়তেই চ'ত মাহৰ Tomorrow morning,
Let's give a huge round of applause for them, guys. চ' ফ্ৰেণ্ডছ ফ্ৰেছাৰ্ছৰ দিনটো আজি আমাৰ এনেকৈয়ে পাৰ হ'ল কেনেকুৱা লাগিলে জনাব নাপাহৰিব আৰু এতিয়া যাওঁ ঘৰলৈ অলৰেডি 8টা বাজিছে কিন্তু ফ্ৰেছাৰ্ছ শেষ হোৱা নাই আকৌ দেই ডিজে নাইট পূৰা চলি আছে ধুমধামেৰে কিন্তু মোৰহে সাংঘাতিক ভাগৰ লাগিছে তাতে আজি মই হিল পিনি কমেও 4-5 ঘণ্টা থিয়হি আছোঁ একদম অৱস্থা বেয়া ভবা নাছিলোঁ টপ 3 ফাইনেললৈকে যে মই চিলেক্ট হৈ যাম বুলি কিন্তু যি হওক বহুত ভাল লাগিল নতুন এটা অভিজ্ঞতা হ'ল প্ৰাইজ পোৱা নোপোৱাও ডাঙৰ কথা নহয় মোৰ কাৰণে টপ 3ত যে মই গৈ পালোঁ সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা হয় তো সেয়াই আজিৰ দিনটো খুব ভাল লাগিলে এনজয় কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব বাই বাই